পুনৰ সুন্দৰী যুৱতীয়ে বিয়াৰ বাবে ল'ৰা বিচাৰি হ'ল ভাইৰেল। সুন্দৰী যুৱতীগৰাকীৰ নাম আনিকা ৰহমান। এজন ভাল চৰিত্ৰৰ ল'ৰা বিচাৰিছে তাই কেইবাটাও চৰ্ত বান্ধি দিছে। ল'ৰাজন 5 ৱাকত নামাজ পঢ়িব লাগিব। ল'ৰাজনে মিছা কথা ক'ব নোৱাৰিব। মা দেউতাৰ লগত ভাল আচৰণ কৰিব লাগিব। কোনো ধৰণৰ নিচাসক্ত হ'ব নোৱাৰিব। ছোৱালীজনীৰ যিমান সা সম্পত্তি আছে সকলো ল'ৰাজনৰ নামত কৰি দিব বিয়াৰ পিছত। কিন্তু তাইৰ সকলো কথা মানি চলিব লাগিব ল'ৰাজনে। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল দৰা বিচাৰি এইগৰাকী যুৱতীৰ সামাজিক মাধ্যমত ইচ্ছাকৃতভাৱে ভিডিঅ' প্ৰস্তুত কৰি এনেদৰে দৰা বিচাৰিছে। কিয়নো তাইৰ প্ৰয়োজন এজন উপযুক্ত ল'ৰাজনে যিকোনো সংস্থাপন হ'ব লাগিব। কাৰণ তাই বিচাৰিছে এটি সুখৰ সংসাৰ, যিয়ে তাইৰ জীৱনত সুখী কৰি ৰাখিব পাৰে। যুৱতীগৰাকীয়ে ফোন নম্বৰ দিয়া নাই। কমেণ্টৰ পৰাই বাছনি কৰা হ'ব এজন ভাল ভদ্ৰ ল'ৰাক। ছোৱালীজনীয়ে যদি আপোনাক পচন্দ কৰে তেন্তে আপোনাক কমেণ্টত তাই নিজেই দিব ৰিপ্লাই। এতিয়া আপোনাৰ মনৰ কথা প্ৰকাশ কৰক, কমেণ্ট কৰক। আপোনাৰ সৈতে যোগাযোগ কৰিব ছোৱালীজনীয়ে নিজেই। ভালো একটা ছেলে পাইলে বিয়ে বসতে চাই। সে গরিব হোক সমস্যা নাই, সারাদিন একবার খাবার দেখ তা তো সমস্যা নেই। তবে বাবা মাকে আমার হাতে তুলে দিতে হবে, কারণ আমার বাবা মা নেই। তার বাবা মাকে আমি নিজের বাবা মা মনে করব। আর হচ্ছে যে 5 ওয়াক্ত নামাজ পড়বে, আমার কাছে সত্যি কথা শেয়ার করবে। যদি মিথ্যা কথা বলে তাহলে আমি অন্যরকম হয়ে যাব। তার ফ্যামিলির সাথে যদি থাকে, সে যদি 5 ওয়াক্ত নামাজ পড়ে, আর একটা কাজ হচ্ছে সে কখনো আমার সাথে মিথ্যা কথা বলতে পারবে না। এটা আমারই। তোমার বাড়ি? হ্যাঁ। যদি এখন তুমি যদি বিয়ে করো, এই বাড়িটা আমি তার নামে দিয়ে দিব।